আগ্ৰাৰ মহিলাৰী মইতো তেখেতক কৈছোঁ যে আপুনি জিকি আহিলেতো আপুনি MCLA হৈ থাকক, জিকি যদি নাহে তেতিয়া অন্য প্ৰকাৰে সমাজ সেৱা কৰাটো ভাল, কাৰণ সমাজৰ লগতো থাকিব লাগিব। ৰাইজে কিবা কাৰণত তেওঁক হয়তো নিৰ্বাচিত নকৰিব পাৰে, সেইবুলি তেওঁ সমাজৰ কাম কৰি যাব, কাৰণ সকলোৱে সমাজৰ কাম কৰাৰ কাৰণে আহিছে। সন্যাসী হোৱাৰ প্ৰয়োজন নাই, দেশৰ কাম কৰি থাকক, দলৰ কাম কৰি থাকক, ৰাইজৰ কাম কৰি থাকক। কেতিয়াবা ভাল দিন যদি আহে, ৰাইজে যদি ভাবে যে নহয় তেওঁ ভাল কাম কৰি আছে, গতিকে পুনৰ তেওঁক নিৰ্বাচিত কৰিব তেখেতক। BPFৰ বিধায়ক আহিব বুলি ওলাইছে যে বিজেপিত যোগদান কৰিব, কিমানগৰাকী বিধায়কে 20 তাৰিখে BPFৰ বিধায়ক ইমানুৱেল মুছাহাৰীয়ে যোগদান কৰাটো নিশ্চিত হৈছে, আৰু বাকীখিনি নিশ্চিত হোৱা নাই। যিহেতু সেইদিনা আমি গম পাম লগত কোন কোন থাকে নাথাকে। বিশ্বজিৎ দৈমাৰীও আহিব বুলি খবৰ ওলাইছে। বিশ্বজিৎ দৈমাৰীৰ কথাষাৰ আমি শুনি আছোঁ, বাতৰি কাকতত আপোনালোকৰ যিহেতু শুনি আছোঁ, গতিকে যেতিয়া জইন কৰিব গম পাব। আৰু বহুত এনেকুৱা নেতা ইতিমধ্যে যোগাযোগ কৰিছে। BTADৰ বাহিৰৰ যিমানখিনি প্ৰায় 8 পৰা 10 লাখ বড়ো জনগোষ্ঠী, তেওঁলোকে এইবাৰ আমাৰ লগত থকা সিদ্ধান্ত লৈছে, কাৰণ কিয় BTADৰ বাহিৰৰ যিখিনি বড়ো মানুহ, তেওঁলোকৰ এটা আমব্ৰেলা অৰ্গেনাইজেশ্যন আছে, UBPO, ইউনাইটেড বড়ো পিপল অৰ্গেনাইজেশ্যন। আৰু UBPOৰ যিমান জিলা কমিটি আছে আৰু ৰাজ্যিক সমিতি, তাৰে আফাদগিৰি মহিনেশ্বৰ বসুমতাৰীকে আদি কৰি তাৰে গাহাই নেহাতাৰী হওক বা নাহাতাৰী হওক যিমান আছে, ইতিমধ্যে সকলোৱে যোগদান কৰিছে। আৰু আগন্তুক দিনত তেওঁলোকে ভাৰতীয় জনতাৰ সপক্ষে 8 পৰা 10 লাখ বড়ো জনগোষ্ঠীৰ মানুহক যোগদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আমি নথৈ আচৰিত হৈছোঁ, কাৰণ কিয় এতিয়া আমাৰ দেখিছোঁ যে কাৰ্বি আংলং অট'নমাছ কাউন্সিল আমাৰ BJP, অৰ্থাৎ কাৰ্বি পপুল আমাৰ লগত আছে, কাৰ্বি জনসাধাৰণ। ডিমা হাছাও অট'নমাছ কাউন্সিল BJP, অৰ্থাৎ ডিমাছা মানুহ আমাৰ লগত আছে। তিৱা অট'নমাছ কাউন্সিল BJP, অৰ্থাৎ তিৱা সম্প্ৰদায়ৰ মানুহ আমাৰ লগত আছে। দেউৰী অট'নমাছ কাউন্সিল BJP, গতিকে দেউৰী সমাজ আমাৰ লগত আছে। সোণোৱাল কাছাৰী অট'নমাছ কাউন্সিল BJP, গতিকে সেই জনগোষ্ঠী আমাৰ লগত আছে। ঠেঙাল কছাৰী অট'নমাছ কাউন্সিল BJP, সেইখিনি আমাৰ লগত আছে। আৰু যিহেতু BTR বা BTCত যিহেতু আমি যিহেতু চৰকাৰ থাকিব, গতিকে অসমৰে হওক বা BTCৰ বাহিৰৰ বা ভিতৰে হওক, সমগ্ৰ ভাৰতীয় জনতা পাৰ্টীক বড়ো জনগোষ্ঠীয়ে সমৰ্থন দিব। আজি এই হালবাৰীত আমাৰ কাৰ্যালয় উদ্বোধনৰ জৰিয়তে আগন্তুক সময়ছোৱাত উত্তৰ ভৱানীপুৰ যি বৃহত্তৰ অঞ্চল, এই বৃহত্তৰ অঞ্চলত ভাৰতীয় জনতা পাৰ্টীৰ যি কৰ্মসূচী, ইয়াক অধিক শক্তিশালী, ইয়াক অধিক দৃঢ় কৰাৰ কাৰণে আমি আগবাঢ়িছোঁ। ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থিত্ব সম্পৰ্কীয় যিখিনি বিষয়, সেইখিনি বিষয় ৰাষ্ট্ৰীয় সমিতিয়ে নিৰ্ধাৰণ কৰে, গতিকে এই বিষয়খিনি উপযুক্ত সময়ত নিশ্চিতভাৱে ৰাষ্ট্ৰীয় সমিতিয়ে সিদ্ধান্ত গ্ৰহণ কৰিব। নহয়, চাওক, আমি ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী সাধাৰণ কাৰ্যকৰ্তা, আৰু সাধাৰণ কাৰ্যকৰ্তা হিচাপে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বই আমাক যি দায়িত্ব বহন কৰিবলৈ দিয়ে, আমি সেই দায়িত্বই পালন কৰিবলৈ প্ৰস্তুত।